নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভূপেন সিং অফিচিয়েল অন্য এটা ভিডিঅ'লৈ আৰু ফাইনেলি আজি আপোনালোকে এপইণ্টমেণ্ট ল'বলৈ সক্ষম হ'ল আৰু এই দিনটোৰ কাৰণে আজি প্ৰায় 3 বছৰ দিন কষ্ট কৰিবলগীয়া হ'ল 3 বছৰ দিন ৰ'ব লগা হ'ল আৰু সদৌ শেষত আজি শেষৰটো দিনত যিটো দিনত আপোনালোকে নিজৰ যি সপোন আছিলে সপোন থকাত পৰিণত হ'ল বাকী যি কি নহওক আজি এপইণ্টমেণ্ট বিচাৰিছিলে এপইণ্টমেণ্ট পালে ইয়াৰ পিছতে আপোনালোকৰ জইনিং হ'ব জইনিঙৰ পিছতে ট্ৰেইনিং হ'ব এতিয়া ট্ৰেইনিং ক'ত হ'ব সেইটো এটা ডাঙৰ প্ৰশ্ন যিহেতু জইনিংটো আপোনালোকৰ নিজৰ আৰু বেটেলিয়নবিলাকৰ দি দিলে হোম ডিষ্ট্ৰিক্টত আৰু এটা কথা ইম্পৰ্টেণ্ট কথা মানে কি এটা শুনি ভাল পাব আপোনালোকে অসম আৰক্ষী যিমান জন্মৰ পৰা এইটোৱে ফাৰ্ষ্ট পোষ্টিং যে আপোনালোকৰ নিজৰ গৃহ জিলাকত যে আপোনালোকক পোষ্টিং দিছে এইটোৱে ফাৰ্ষ্ট ৰেকৰ্ড হৈছে আজিৰ তাৰিখত অসম আৰক্ষী জন্মৰ পৰাই আগতে অসম আৰক্ষী মানে যেতিয়া যোগদান এপইণ্টমেণ্ট ইণ্টাৰভিউ পাতে তাৰপিছতে জইনিং হয় জইনিংটো ত'ত পৰে তাৰমানে যে নিজৰ ডিষ্ট্ৰিক্টতে যে পাম তেনেকুৱা কথা নহয় যিকোনো ডিষ্ট্ৰিক্টতে পৰিছিলে অসমৰ কিন্তু অসমৰ এইটো ইণ্টাৰভিউ ফাৰ্ষ্ট হৈছে এইটো এপইণ্টমেণ্টৰ মানুহ ল'ৰাখিনিয়ে ফাৰ্ষ্ট হৈছে যি নিজৰ হোম ডিষ্ট্ৰিক্টতে এপইণ্টমেণ্ট পাইছে চাহে এ বি হওক বা ইউ বি হওক সেইকাৰণে খুব ভাল হৈছে আৰু যিবিলাক ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টৰ যিবিলাক ইউ বি শাখাৰ যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকক ডিষ্ট্ৰিক্টতে দিছে ৰিজাৰ্ভত দিছে জইনিং কৰিবলৈ তাৰপিছত যিসকল এ বিত চিলেকশ্যন হৈছে তেওঁলোকক গোটেইখিনিয়ে অসম আৰক্ষী যিমানকেইটা বেটেলিয়ন আছে গোটেই বেটেলিয়নবিলাকতে ভাগ কৰি দিলে এতিয়া আচল কথা হ'ল আপোনালোকৰ এই যেতিয়া জইনিং কৰিবলৈ যাব ইউনিটত সে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ ফিফ্থ ছিক্স এক্স ৱাই জেড বা ৰিজাৰ্ভত তাৰপিছতে আপোনালোকে তাত কিমান দিন থাকিব লাগিব আৰু ট্ৰেইনিং ক'ত হ'ব এটা ইম্পৰ্টেণ্ট কথা মানে কি এইটো কথা নহয় যে আপুনি যিটো বেটেলিয়নত আজিৰ তাৰিখত জইনিং কৰিব সেইটো তাৰিখতে যে আপোনালোকৰ তাতে যে ট্ৰেইনিং হ'ব তেনেকুৱা কথা নহয় সেই আজি লিগি পুখুৰীত যিসকলৰ জইনিং হৈছে কিন্তু তাত ট্ৰেইনিং তেওঁলোকে কৰিবলৈ নাপায় তেওঁলোকৰ ট্ৰেইনিং কিন্তু বেলেগ এটা ইউনিটতহে হ'ব আৰু বেলেগ এটা ইউনিট মানে বেটেলিয়নত হ'ব আৰু সেই বেটেলিয়নটোক ইউনিট বুলি ধৰা হয় গতিকে বেলেগ এটা বেটেলিয়নত হ'ব গতিকে একদম আপোনালোকে নাভাবিব যে আপোনালোকে যোনটোৰ ইউনিটত জইনিং কৰিছে সেইটো ইউনিটতে আপোনালোকে ট্ৰেইনিং পাব কিন্তু হ'বও পাৰে নোহোৱা নহয় কিন্তু খুব কাটচিটহে কম পৰিমাণেহে নিজৰ ইউনিটত ট্ৰেইনিং কৰিবলৈ পায় কিন্তু বেছিভাগে যিবিলাক মানে এভি কেণ্ডিডেট আছে তেওঁলোক কিন্তু বিভিন্ন অসমৰ যি 28টা বেটেলিয়ন আছে আজিৰ তাৰিখত 32টা হ'লে 32টা বেটেলিয়নৰ যিকোনো এটাতে ট্ৰেইনিং কৰিবলৈ যাব লাগিব বা নাম আহিব আপোনালোকৰ কিন্তু এতিয়া থাকিব লাগিব চাগে কিমান দিনমান তাৰপিছতে আপোনালোকৰ ট্ৰেইনিঙলৈ পঠিয়াব বাকী যিখিনি ডিষ্ট্ৰিক্টৰ যিখিনি ইউ বি শাখাৰ আছে ইউ বি শাখাৰখিনি নিজৰ ডিষ্ট্ৰিক্টতে এতিয়া থাকিব লাগিব গোটেই অফিচিয়েলি যিখিনি কাম আছে কাম কাজ মেডিকেল হওক বা চাৰ্ভিচেছ বনাব তাৰপিছত তেওঁলোকৰো ট্ৰেইনিং হ'ব আৰু যিমান দূৰ সম্ভৱ ইউ বিখিনি ল'ৰাখিনি হওক বা ছোৱালীখিনি হওক ডেৰগাঁৱত যথেষ্ট ল'ৰা ছোৱালীয়ে ট্ৰেইনিং কৰিব এতিয়া মই ইউ বি বুলিয়ে কৈছোঁ ইউ বিখিনি বেছিভাগ ল'ৰা ছোৱালীয়ে লাচিত বৰফুকন পুলিচ একাডেমিতে কৰিব আৰু চি এম ছাৰো আজি এষাৰ কথা কৈছিলে যে এছআইখিনি নেপাললৈ যাব বাকীখিনি আমাৰ লাচিত বৰফুকন পুলিচ একাডেমিতে বহুতে ট্ৰেইনিং কৰিব বুলি চি এম ছাৰে নিজেই কৈ দিছিলে গতিকে এছআইখিনি যিহেতু যদি নেপাললৈ যায়গৈ তেতিয়াহ'লে লাচিত বৰফুকন পুলিচ একাডেমি খালী হৈ আছে তাতে আপোনালোকে ট্ৰেইনিং কৰিবলৈ পাব তাত 4টা ট্ৰেইনিং চেণ্টাৰ আছে তো তাৰ বাকী থাকিলে আপোনালোকৰ যি এ পি আৰো আছে এ পি আৰো ক'ত ট্ৰেইনিং হ'ব এতিয়া এ পি আৰো অসম আৰক্ষী আগৰ পিছে ইয়াৰ আগৰ যিটো আই পি আৰো আছিলে তেওঁলোকৰ ট্ৰেইনিং হৈছিলে ল'ৰাখিনি হৈছিলে চৰাইখোলাত কোকৰাঝাত আৰু ছোৱালীখিনি হৈছিলে বঙাইগাঁৱত এতিয়া এইটো এ পি আৰো বেষ্ট ক'ত এতিয়া ট্ৰেইনিং কৰে এতিয়ালৈকে কনফাৰ্ম হোৱা নাই আৰু একো আপডেটো অহা নাই মই গুৰুজীসকলক সুধিছিলোঁ যিসকলে ট্ৰেইনিঙৰ উস্তাদ তেওঁলোকক সুধিছিলোঁ তেওঁলোকে কৈছে আমালৈ এতিয়া নটিফিকেশ্যন অহা নাই কিন্তু ভেৰিফিকেশ্যন কৰিলে মানে যিবিলাক তোমাৰ তেওঁলোকৰ খোৱা বোৱা থকা যিবিলাক ব্যৱস্থা আছিলে তো সেইবিলাক চেক কৰিলে বুলি কৈছে এইবিলাক চাই মেলি গ'ল বুলি ক'লেহি কিন্তু এতিয়ালৈকে মানে আমুক ট্ৰেইনিং হ'ব বা ইমানৰ ট্ৰেইনিং হ'ব কেণ্ডিডেট কিমান ট্ৰেইনিং হ'ব কি কথা এতিয়ালৈকে কোনো এটা বেটেলিয়নে যোৱা নাই বুলি ক'লে বাকী যিখিনি বোটমেন আছে তো বোটমেনৰ আপোনালোকৰ এতিয়া নিজৰ ডিষ্ট্ৰিক্টবিলাক ভাগ কৰি দিছে বঙাইগাঁও শিৱসাগৰ যোৰহাট য'তেই নহওক লাগিলে তাৰপিছতে আপোনালোকৰ তাতে একেলগে কোনোবা এটা ট্ৰেইনিং চেণ্টাৰ মানে ট্ৰেইনিং হ'ব বাকী যিসকল ড্ৰাইভাৰ কনষ্টেবল আছে তেওঁলোকৰো কোনোবা এটা ট্ৰেইনিং চেণ্টাৰতে ট্ৰেইনিং হ'ব হয়তো কোনোবা এ বিৰ লগতো হ'ব পাৰে বা ইউ বিৰ লগতো হ'ব পাৰে আৰু এ পি আৰু বোটমেন এওঁলোকৰ এ পি আৰু ড্ৰাইভাৰ কনষ্টেবল তেওঁলোকৰ ট্ৰেইনিংটো খুব কম হয় বেছিভাগ ছমাহতে তেওঁলোকৰ শেষ ট্ৰেইনিং হয় বেছিক ট্ৰেইনিংটো ছমাহে হ'ব তাতকৈ বেছি নহয় বাকী যিখিনি কামাণ্ডো আছে কামাণ্ডো ট্ৰেইনিংটো এতিয়ালৈকে ক'ব পৰা নাযায় কামাণ্ডোটো মোৰতো মান্দাকাটাতে হ'ব বুলি ধৰি লৈছোঁ এতিয়ালৈকে কনফাৰ্ম নহয় আৰু কামাণ্ডোৰ বিষয়ে এতিয়া গম পোৱা নাই বেছিভাগ যিহেতু 164 পোষ্টহে আছে তো ঠিক তেনেকুৱা ধৰণৰ আপোনালোকে যদি যি তাৰিখত 6 তাৰিখে যিহেতু আপোনালোকৰ মেডিকেল ভেৰিফিকেশ্যন হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰপৰা 10 তাৰিখে আপোনালোকৰ জইনিং হ'ব এই জইনিঙৰ পিছতে আপোনালোকৰ ট্ৰেইনিং হ'ব হয়তো জইনিঙৰ যি নিজৰ বেটেলিয়ন আছে বা যি ৰিজাৰ্ভ আছে তাতে আপোনালোকৰ থাকিব লাগিব চাগে কেইদিনমান তাৰপিছতে চাগে আপোনালোকৰ ট্ৰেইনিং আৰম্ভ হ'ব চ' যিমানে যি নহওক লাগিলে এতিয়া এপইণ্টমেণ্ট পালে যেতিয়া আজিৰ তাৰিখৰ পৰা একোজন অসম আৰক্ষীৰ
জোৱান হ'ল আপোনালোকে একো এজন অসম আৰক্ষী বিষয়া হ'ল যিসকল SI চিলেকশ্যন হৈছে বাকী সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল ভাল লাগিছে যে আপোনালোকৰ যিমান দীঘলীয়া প্ৰচেষ্টাত আজি শেষৰ দিনত উপনীত হ'লহি আৰু বৰ বেছি নকওঁ কথাখিনি মোক বহুতে সুধি আছিলে আৰু বহুতে এটা কথা কৈছিলে অসম আৰক্ষী যিটো UB শাখাৰ যি বহুতো ল'ৰা বৰ্ডাৰত নিযুক্তি পাইছে বৰ্ডাৰ মানে কি আপোনালোকে জানে এখন ডিষ্ট্ৰিক্টত কেইবাটাও শাখা থাকে এজন SP থাকে কিন্তু এডিচনেল SP কেইবাজনো থাকে DSP কেইবাজনো থাকে তাৰ কিছুমান DSP বা এডিচনেল SP এজন হেডকোৱাৰ্টাৰত থাকিব কিছুমান বৰ্ডাৰত থাকে কিছুমান চিকিউৰিটিত থাকে তেওঁলোকৰ কামখিনি সুকীয়া কিন্তু SPয়ে গোটেইখিনি পৰিচালনা কৰে বাকী যি DSP আৰু SP আছে তেওঁলোকৰ কামবোৰ সুকীয়া যিজন হেডকোৱাৰ্টাৰ এডিচনেল SP বা হেডকোৱাৰ্টাৰ DSP থাকে তেওঁলোকক গোটেই ক্ৰাইম কণ্ট্ৰলটো ধৰা হয় বাকী অন্য কিছুমান বৰ্ডাৰ থাকে বৰ্ডাৰ মানে কি যিটো আমাৰ সীমান্তৰ যিটো সুৰক্ষা আছে তেওঁলোকে সেইটো চোৱা চিতা কৰে চাহে এডিচনেল SP হওক বা DSP হওক গতিকে আপোনালোকৰ যিসকলে বৰ্ডাৰত নিযুক্তি পাইছে পৰাপক্ষত তেওঁলোকে এতিয়া ৰিজাৰ্ভতে জইনিং কৰিব তেওঁলোকৰ বৰ্ডাৰ এইবিলাকত পোষ্টিং হ'ব বাকী কথাখিনি ইমানেই মোক বহুতে উঠে দাদা মানে বৰ্ডাৰ বুলি লিখিছে বৰ্ডাৰ ক'ত হ'ব তেনেকুৱা কথা আৰু তাতো কিছুমান থানা আছে বৰ্ডাৰতো কিছুমান থানা আছে তাতো আপোনালোকৰ পোষ্টিং হ'ব বাকী যিখিনি আপোনালোকে UBA হয় তাত আপোনালোকৰ আৰু বৰ্ডাৰ বুলি কোনো কথা নাই খালি আপোনালোকৰ পোষ্টিংটোহে বৰ্ডাৰ বুলি লিখিছে কিন্তু আপোনালোকৰ গোটেই কাম কাজখিনি জিলা সদৰ যি আছে ৰিজাৰ্ভৰ লগতে হ'ব তো কথাখিনি ঠিক তেনেকুৱা ধৰণৰ আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবিলে বা পালে তো যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ' ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব সকলো ভালে থাকক